Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about Artificial Intelligence Impact on Creative Literature. So সকলোৱে শুনিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে হয়নে আৰু ইয়াতে এখন পিকচাৰ মই ইনক্লুড কৰিছো ইণ্ডিয়া এআই মিছন এটো আমাৰ নিউজত আছে কাৰেন্ট এফেয়াৰ্সত গতিকে ডেটাখিনি আপোনালোকে পঢ়ি চাব পিডিএফ টো যেহেতু টেলিগ্ৰামত দি দিম গতিকে মই কৈ নাথাকো এইখিনি বস্তু আপোনালোকে নিজে কালেক্ট কৰি লব ঠিক আছে সো যেতিয়া আপোনালোকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত এটা কোৱেশ্চন আনসাৰ এটা আনসাৰ লিখিব যাব সো এট ফাৰ্স্ট আপোনালোকে কি লিখিব সো এট ফাৰ্স্ট আপোনাৰ হাতত থাকিব লাগিব মানে হোৱাট ইজ আৰ্টিফিচিয়েল ইন্টেলিজেন্স ওকে মই এটা কথা কৈয়ে আছো যে কিৱৰ্ডছ ৰেডি ৰাখিব ওকে যদি কিৱৰ্ডছ হাতত থাকে আপোনালোকে সেন্টেন্সটো ধুনিয়াকে ফ্ৰেম কৰিব পাৰিব ইয়াতে কিছুমান কিৱৰ্ডছৰ কথা কৈ দিছো মই যেনেকুৱা ধৰক হিউম্যান ইন্টেলিজেন্স এটা সব আৰ্টিফিচিয়েল ইন্টেলিজেন্স ওয়াৰ্ডটোত দুটা ওয়াৰ্ড আছে আৰ্টিফিচিয়েল এণ্ড ইন্টেলিজেন্স ওকে সেই ইন্টেলিজেন্সটো হিউম্যানৰ ইন্টেলিজেন্স আৰু হি আৰ্টিফিচিয়েল কিয় হয় সেই হিউম্যান ইন্টেলিজেন্স খিনি আমি আৰ্টিফিচিয়েলি থ্ৰু কম্পিউটাৰ্স এণ্ড মেচিনস আমি কি কৰিব পাৰো যেতিয়া মানুহৰ প্ৰয়োজন হ'ব নিড হ'ব লগে লগে যাতে সেই নিডটো ফুলফিল কৰিব পৰাকে আমি এটা ফ্ৰেম এটা বনাই দিব পাৰো সবে জানে হয়নে চ্যাট জিপিটিত আমি যেতিয়া কও যে ৰাইট এ পোয়েম অন আৱাৰ নেচাৰ ওকে লগে লগে আপোনাক এটা ধুনীয়া নেচাৰৰ ওপৰত কবিতা বনাই দিব সেইখিনি মেচিনে নিজে নাজানে তাতে হিউম্যান ইন্টেলিজেন্স সোমাই থোৱা আছে আগৰ পৰা ওকে সো এই ওয়ার্ডস বিলাক মনত ৰাখিব হিউম্যান ইন্টেলিজেন্স প্ৰবলেম সলভিং ক্যাপাবিলিটিজ দেন আপোনাৰ কি কম্পিউটাৰ মেচিন হয়নে তাৰ পিছত এলগৰিথমস আছে তাতে ওকে সো কি কৰিব পাৰে they can perform tasks that would typically require human intelligence such as learning reasoning problem solving perception and decision making human intelligence or jibilak মানে important topics আছে যেনেকৈ ৰিজনিং পাৰসেপশন ডিসিশন মেকিং এই সব বিলাক সেই মেচিনটোত ভৰাই থৈ আছে আগৰ পৰা মানে মেমৰিটোত সোমাই থৈ দিছে ঠিক আছে আৰু আজিৰ যেটো আমাৰ টপিক হয় সেই টপিকটো আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু ক্ৰিয়েটিভ লিটাৰেচাৰৰ লগত মানে সেই আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু ক্ৰিয়েটিভ লিটাৰেচাৰৰ যেটো ৰিলেশন ওকে সো ক্ৰিয়েটিভ লিটাৰেচাৰ কেনেকৈ হেল্প কৰিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে সেইটো কব আৰু চাওক ইয়াতে চাব সব বস্তুৰে কি থাকে পজিটিভ নেগেটিভ থাকে গতিকে obviously আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰো কি আছে পজিটিভস এণ্ড নেগেটিভ সাইডস আছে ওকে তো চাব পজিটিভ সাইডস বিলাকৰ কথা প্ৰথম পঢ়িম আমি মানে ইয়াতে কিন্তু আমি কম্পেয়াৰ টু কাৰ লগত কৰিম আৰ্টিফিচিয়েল ইন্টেলিজেন্স এণ্ড ক্ৰিয়েটিভ লিটাৰেচাৰ ওকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বহুত আপোনাৰ কি আছে বহুত আপোনাৰ কন্ট্ৰিবিউশনস আছে ইন ডিফাৰেন্ট ডাইমেনশনস যেনেকৈ আপুনি হেলথ কব পাৰে এগ্ৰিকালচাৰ কব পাৰে এডুকেশন কব পাৰে হয়নে আৰু হেনেকুৱা বহুত আছে বা ধৰক আমাৰ যেটো ওয়াইল্ড লাইফ কনজারভেশন তাতেও আনকি আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স দি বনোৱা ব্ৰেসলেট কিছুমান ৰাইনক পিন্ধাই দিয়া হয় ওকে সো হেনেকুৱা ধৰণৰ ডাইমেনশন বিলাক কেতিয়া লিখিব আপোনালোকে যেতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ মেৰিটস এণ্ড ডিমেৰিটস বুলি ডাইৰেক্টলি কোৱেশ্চন আহিব তেতিয়া লিখিব কিন্তু ইয়াতে আমি অকল কাৰ লগত পঢ়িম এটাই ধৰি দিছে ক্ৰিয়েটিভ লিটাৰেচাৰক কেনেকৈ ইম্পেক্ট কৰিছে আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্সে তো ফাৰ্স্ট পজিটিভটো চাও আমি এবিলিটি টু জেনাৰেট টেক্সট সো কৈ আছো যে তাতে হিউম্যান ইন্টেলিজেন্স সোমাই থোৱা থাকে আৰু তাক যেটো অৰ্ডাৰ দিও আমি সেইমতে আমাক সেই বস্তুখিনি ধুনিয়াকে ফ্ৰেম কৰি এটা মডেল বনাই দিয়ে So advanced language models have demonstrated the capability to produce narratives, poems, scripts that mimic human creativity. Then মানুহে লিখি দিছে আপোনাক ঠিক তেনেকুৱাকে এটা আনসাৰ লিখি দিব আপোনাক এটা পোয়েম লিখি দিব হয়নে
So these systems can analyze vast quantities of written material, identify patterns, and generate content that aligns with specific genres, styles, or themes. Okay, so different themes are apunak postu likhi dibo paribo. Okay, mutate text generate koribo pare. The first positive point. Come to the next point, democratizing effect. Okay, etu ki kore actually authorok aspire kore. যাৰ ওচৰত বহুত বেছি ৰিসোৰ্স নাই বা যিসকল অথৰৰ ভাল ট্ৰেইনিং নাই, ওকে, তেওঁলোকে আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো ইউজ কৰি পেলাই তাৰে তাক মানে ফলো কৰি নিজৰ যিটো মানে ট্যালেন্ট সেই বস্তুটোক এনহান্স কৰিবৰ কাৰণে এটা সুবিধা পায়। ওকে, সো যে আমি যে এনেকে কওঁ যে আমি মডেল আনসাৰ্স পঢ়িব লাগে, বাট উই শুড নট কপি দ্য আনসাৰ। আমি সেই মডেল আনসাৰটো পঢ়ি পেলাই সেইটো বুজি পেলাই আমি নিজৰ লেংগুৱেজত বনাই লিখিব লাগে। সেই বস্তুটো আমি এই আনসাৰ ৰাইটিংতো কৰিব লাগে। এতিয়া চাওক, মই এই যিটো মই আপোনালোকক দিছো, এতিয়া মই যিটো পঢ়াই আছো সেই বস্তুটো মই ধৰক মই নিজে ফ্ৰেম কৰি লৈছো ন, সেইখিনিক পঢ়ি আপুনি যদি আপোনাৰ নোটবুকত আকৌ এবাৰ আপোনাৰ নিজৰ ভাষাত লিখিব ট্ৰাই কৰে, সেইটোহে আচলতে বেষ্ট ভাৰ্জন হয়। আপোনাৰ বেষ্ট ভাৰ্জনটো সেই আনসাৰটো ওলাব। ঠিক আছে, সো ডোন্ট কপি, ট্ৰাই টু ৰাইট ইউৰ সেলফ। ওকে, সো সেইটোৱে কৈছে যে ডেমোক্ৰেটাইজিং ইফেক্ট, সবকে হেল্পফুল, মানে সবৰ কাৰণে হেল্পফুল হৈ যায় বস্তুটো। ওকে, তাৰপিছত যেনেকে অথাৰ্ছৰ কাৰণে হেল্প হয়, পাব্লিচাৰ্ছ বিলাকৰ কাৰণেও হেল্প হয় বুলি কৈছে, বিকজ দে কেন ইউজ আৰ্টিফিচিয়েল ইন্টেলিজেন্স টু আইডেন্টিফাই প্ৰমিজিং মেনুস্ক্ৰিপ্টছ এনৰিচিং দ্য গ্লোবেল লিটাৰেৰী টেপষ্ট্ৰি। তো তেখেতসকলে মেনুস্ক্ৰিপ্টছ বিলাক আইডেন্টিফাই কৰিব পাৰে যিসকল পাব্লিচাৰ্ছ আছে। ওকে, গ্লোবেল লেভেলত আইডেন্টিফাই কৰিব কাৰণে তেওঁলোকে কেপেবল হৈ পৰে। ঠিক আছে, কাম টু দ্য নেক্সট পজিটিভ কন্ট্ৰিবিউশন, এনহান্সিং দ্য ৰিডাৰ এক্সপিৰিয়েন্স। সো আমাৰ যিটো এআই এলগৰিথমছ আছে, এইটোৱে কি হেল্প কৰে ৰিডাৰ্ছ বিলাকক, যে ৰিডাৰ্ছ বিলাকে যেন বুকছ বিলাক ডিস্কভাৰ কৰিব পাৰে তেওঁলোকৰ নিজৰ ইন্টাৰেষ্ট মতে, হয়নে? সো সব ৰিডাৰ্ছৰে মানে সাবজেক্ট অফ ইন্টাৰেষ্ট ডিফাৰেণ্ট হয়। সো এআই হেল্প কৰে যে কেনেকুৱা বুকছ পঢ়িলে মানে মোৰ এই ইন্টাৰেষ্টটো কি হ'ব, মানে satisfied হ'ব। Okay, such innovations bridge the gap between traditional literature and modern interactive media, introducing literature to younger generations in novel ways, so that younger generationৰ যিখিনি readers তেওঁলোকেও encouraged হৈছে যে আমি এনেকুৱা ধৰণৰ বুকখিনি আমি পঢ়িব পাৰিম, বা এনেকুৱা ধৰণৰ বুকখিনি আমাৰ যিটো আমাৰ হেয়া আমাৰ যিটো ইন্টাৰেষ্ট সেইটোক satisfy কৰিব পাৰিব। ওকে, সো এনেকুৱা ধৰণৰ আপোনাৰ পজিটিভ পইণ্ট তিনিটাই দিয়া আছে, নিগেটিভ পইণ্টছখিনি চাই লওঁ। ইছ্যু অফ অৰিজিনেলিটি এণ্ড অথৰশ্বিপ। তো এআই কৈছোঁ অলৰেডি যে হিউমেন ইণ্টেলিজেঞ্চ সোমাই আছে, গতিকে কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে কাৰোবাৰ নিজে এটা কষ্ট কৰি বনোৱা আৰ্টিকেল এটাক হয়তো কেতিয়াবা কপি কৰি দিব পাৰে যেতিয়া আনসাৰ এটা ওলাই দিব মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে। এইটো কিহৰ প্ৰব্লেম, মানে এইটো এথিকেল কুৱেশ্যন এটা আহি পৰে তেতিয়া, যেনেকুৱা ধৰক ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ বা অথেন্টিচিটিৰ। ওকে, সো আমি একদম অথেন্টিক বুলিও ক'ব নোৱাৰো কিন্তু চ্যাট জিপিটিটোক। ওকে, সেইকাৰণে মানে অকমান বস্তুটো কি হয়, অকমান ইউজ কৰে যদিও বস্তুবিলাক অকমান হয়তো বহুতে ইউজো কৰি আছে, চ্যাট জিপিটিৰ পৰা আনসাৰ লিখি আছে, হয়নে? আনসাৰটো পঢ়ক আপোনালোকে, মই নকওঁ যে টেকনলজি ইউজ নকৰিব, ইউজ কৰক, বাট ট্ৰাই টু, মানে মই যিটো ক'লো অকমান আগতে, নিজে লিখিব ট্ৰাই কৰিব। Artificial intelligence also lacks the lived experiences, emotions, and cultural nuances that underpin human creativity. For instance, while an artificial intelligence might craft a compelling poem, it can't replicate the emotional resonance. যে মেচিনৰ দৰে আপুনি এটা কি পাব, এটা পোয়েম পাব, কিন্তু সেই বস্তুখিনিত মানে কোনো ধৰণৰ ইমোশন সোমাই নাই, হয়নে? যেনেকুৱা ধৰক আপোনাক যদি কোনোবা এটা পোয়েম এটা ধুনীয়াকে ডেছক্ৰাইব কৰি বুজাই দিলে এজন মানুহে, তেতিয়াহ'লে আপুনি সেই ইমোশনটো ফুটি উঠিব মানুহজনৰ মুখত, কিন্তু বা আপোনাক সেই হেৰিটো দিব পাৰিব, সেই টেষ্টটো দিব পাৰিব, কিন্তু আপোনাক এই মেচিনটোৱে দিব নোৱাৰিব।
বুজি পাইছে নে সেই মেচিনটোৱে যি কয় সেইটোৱে কাম কৰিব যেনেকৈ ধৰক ৰবট এটা ইমোশনাল কথা কেনেকে বুজি পাব হয়নে গতিকে সেনেকুৱা ধৰণৰ then come to the next negative point potential devolution of human authorship as AI generated works become more sophisticated there is a risk that readers may struggle to differentiate between human and machine created content আৰু এইটোৱে যে যিটো মানে যেহেতু সেই বস্তুটো অভ্যস্ত হৈ যাব লাহে লাহে মানুহখিনি তেতিয়া সেই যিটো ডিফাৰেন্স মানুহে বনোৱা আৰু মেচিনে বনোৱা সেই কন্টেন্টৰ মাজত ডিফাৰেন্সিয়েট কৰিবৰ কাৰণে অকমান টাইম লাগিব মানে স্ট্ৰাগল এটা হৈ যাব so this blurring of boundaries could undermine the value placed on human creativity আৰু এইটোৱে কি কৰিব যিটো আমাৰ হিউমেন ক্ৰিয়েটিভিটি আছে ক্ৰিয়েটিভনেছ সেইটোক নাইকিয়া কৰি পেলাব and suppose homework দিয়ে ষ্টুডেন্টছক হয়নে সো এটা টপিক লিখিব দিছে পেৰাগ্ৰাফ ৰাইটিং এটা কৰিব দিলে সাপোজ কিবা ধৰক আপোনাৰ এজন পাৰ্সনৰ ওপৰত পেৰাগ্ৰাফ এটা লিখিব দিলে সো তেওঁ এখন বুকত গৈ পেলাই পঢ়ি হেতুক বনাই লিখাতকে তেওঁ এটোৱে ইজি পাব যে চ্যাট জিপিটিত মাৰি দিও আহি যাব চাই লিখি দিম হেতু বেছি ইজি পাব হয়নে হেতুৱে কি কৰিলে তেওঁৰ যেটো এক্টিভিটি ক্ৰিয়েটিভিটি সেই বস্তুখিনি নাইকিয়া কৰি পেলালে হয়তো তেওঁ খুব ভাল লিখিব জানে কিন্তু এইটো যেতিয়া অভ্যস্ত হৈ পৰিব ডাইৰেক্ট চাই পেলাই লিখি দিলো হেতুৱে তেওঁৰ ক্ৰিয়েটিভিটি যেটো ৰাইটিং ক্ৰিয়েটিভিটি বা তেওঁৰ যেটো থিংকিং কেপাসিটি সেই বস্তুখিনিক আপোনাৰ হেই কৰি পেলাব মানে আন্ডাৰমাইন কৰি পেলাব ওকে তাৰপিছত challenges for professional writers and the publishing industry so যেতিয়া পাবলিশাৰ্স বিলাকে এআইৰ ওপৰত আপোনাৰ ডিপেন্ডেড হৈ যাব বহুতখিনি তেতিয়া হলে কি হ'ব আপোনাৰ অথৰ্স বিলাকৰ যেটো আপোনাৰ ইম্পৰ্টেন্স আছিল সেই ইম্পৰ্টেন্সটো কমি যাব কাৰণ পাবলিশাৰ্স বিলাকে তেতিয়া আৰু কষ্ট কৰি অথৰ বিচাৰি ঘুৰি নুফুৰে বা মানে তেতিয়া কষ্ট ইফেক্টিভনেসও হৈ যায় ন বস্তুটো তেতিয়া আপোনাৰ কম পইচাতে তেওঁলোকৰ প্ৰফিট হৈ যাব মানে বস্তুটো সেই কাৰণে সেই বস্তুটো এটা প্ৰবলেমেটিক হৈ যাব যেটো পাবলিশিং ইন্ডাষ্ট্ৰি ৰাইটিং ইন্ডাষ্ট্ৰি হেতুত ভালেখিনি নেগেটিভ ইম্প্যাক্ট পৰিব তাৰপিছত ethical dilemma the use of artificial intelligence to mimic the writing style of specific author raises questions about consent and the preservation of literary legacies গতিকে গোটেইখিনি কথা আমি ৰাইটিংৰ ওপৰতে পঢ়িছো ক্ৰিয়েটিভ লিটাৰেচাৰৰ ওপৰত কেনেকুৱা গুড ইম্প্যাক্ট এণ্ড বেড ইম্প্যাক্ট পেলাব পাৰে ওকে আই হোপ বুজি পাইছে way forward দিছে কেইটামান rather than replacing human authors serving as a collaborative partner augmenting their creativity মই যেটো কলো যে সেই মানুহখিনিক যিখিনি অথৰ সেইখিনিক একেবাৰে ৰিপ্লেস কৰি নেপেলাব এআই টো কোলাবোৰেটিভ পাৰ্টনাৰ হিচাপে ইউজ কৰক ওকে যে কি হেল্প কৰিছে মানে ক্ৰিয়েটিভিটিটো টোটালি মাৰি পেলোৱা নাই হিউমেন ক্ৰিয়েটিভিটিটোক এআই টোক হেল্প হিচাপে ৰাখিছে আৰু হিউমেন অথৰজনকো ইম্পৰ্টেন্স দিছে এনেকুৱা এটা বেলেন্স কৰিব লাগিব An author might use artificial intelligence to simulate dialogue between characters, experiment with alternative plot lines, or generate poetic imagery, enhancing human imagination rather than supplanting it. আৰু ক্লিয়াৰ গাইডলাইনছ কিছুমান দিব লাগিব ক্ৰিয়েটিভ লিটাৰেচাৰ যেতিয়া কাৰোবাক বনাব দিব তেতিয়া যাতে এটা গাইডলাইনছ থাকে যে এনেকুৱা ধৰণৰ ৰে আপোনালোকে সেই বস্তুটো লিখিব লাগিব যাতে টোটালি চ্যাট জিপিটি বা যিয়ে হওক সেইবিলাক যেন মডেলছৰ ওপৰত টোটালি ডিপেন্ড নকৰে এনেকুৱা ধৰণৰ কিছুমান গাইডলাইনছ ওলাব লাগিব Transparent attribution of artificial intelligence's role in content creation can help maintain trust between authors and readers. আৰু transparency টো আহিব লাগিব হয়নে সেই বস্তুটোৱে লাগিব যে কোলাবোৰেশন লাগিব একচুয়ালি সবৰে মাজত আমাক টেকনলজিও লাগিব হয়নে কিন্তু সেই বুলি আৰু টেকনলজিৰ কাৰণে আমাৰ যেটো হিউমেনৰ যেটো আপোনাৰ ক্ৰিয়েটিভিটি হেতু মাৰি পেলালে কেনেকে হ'ব কাৰণ হিউমেনেই তো টেকনলজি উলাইছে যদি মানুহেই তাক ইনভেন্ট নকৰিলে হেতেন কি হল হয় সেই বস্তুটো নুলালে হয় আজি সো হিউমেনৰ কাৰণে এটো হৈছে যেহেতু আমি সেই হিউমেনক আগশাৰীত স্থান দিবই লাগিব
Okay, the conclusion হিচাপে add কৰিছো as AI continues to evolve, it is incumbent upon authors, publishers, and society at large to navigate these challenges thoughtfully, ensuring that technology complements rather than compromises the rich tradition of human creativity in literature. So মই বাৰে বাৰে কৈ আছো এইটো artificial intelligence আৰু creative features এটা ৰিলেশ্যনৰ কাৰণে খুব ধুনীয়া এটা আনসাৰ ৰেডি হৈ থাকিলে okay আৰু ইয়াতে এটা কুৱেশ্যন হেয়া কৰিছো ইয়াতে gap এটা ৰৈ গল দেই AI is more a boon than a ban comment এইটো APSC 2022 ত আহি গৈছে আপোনালোকে ট্ৰাই কৰিব আৰু এইটো এটা নিউজলেটাৰছত আহিছিলে ওকে সো এইটো আপোনালোকৰ যদি আমাৰ এমপ্লয়মেন্টৰ ক্ষেত্ৰত বা আমাৰ এগ্ৰিকালচাৰত যিমানখিনি আমাৰ আমি পিছ পৰি আছো আমাৰ ষ্টেট খনৰ ফালৰ পৰা সেইখিনিত এটা মানে ভাল সলিউশন এটা হ'ব পাৰে সো ৰিকাল্টিভেবল ল্যান্ডস বুলি আহিছে নিউজলেটাৰছত মানে এজন মানুহে লিখিছে আৰু তেখেতৰ সেই কথাখিনিকে মই লৈ পেলাই এটা সলিউশন হিচাপে এটা হেয়া হেই কৰি দিছো okay so most farmers in Assam grow only paddy paddy to জানে সবে খাৰিফ ক্ৰপ হয় okay আৰু এটা কথা কও খাৰিফ ৰবি আৰু জেড এই গোটেইকেইটা ক্ৰপছৰ বিষয়ে আপোনালোকে পঢ়িব কাৰণ এক্সামত আহে ধৰক কটন ৰাইস তাৰ পিছতে হুইট এনেকে ধৰি দিব আপোনালোকক ৰবি ক্ৰপছ খাৰিফ ক্ৰপছ হয়নে সেইবিলাক আপোনালোকে জিওগ্ৰাফিটো পাব ইকনমিক জিওগ্ৰাফি যিখিনি আছে আৰু ইকনমিক্সটো পাব so during the summer so আমাৰ ধান খেতিটো mainly summerত কৰে after harvesting these lands lie idle for at least 6 months resulting the seasonal unemployment so এতিয়া আমাৰ চপালে ন এই শস্যবিলাক চপুৱাই লৈ গল হয়নে গতিকে এইখিনি সময়ত আৰু 6 মাহ কি হ'ব আমাৰ সেই মাটিবিলাক পৰি থাকিব এনে পৰি থাকিব কাৰণ বেলেগ খেতি নকৰে আৰু সেই 6 মাহ কি হ'ব যিখিনি মানুহ খেতিত লাগি আছিল সেই মানুহখিনিৰ এটা আনএমপ্লয়মেন্ট মানে ক্ৰিয়েট হয় seasonal unemployment আৰু এগ্ৰিকালচাৰটো এনেও ডিসগাইজ আনএমপ্লয়মেন্ট ইস্যুটো আছে আমাৰ যেটো এগ্ৰিকালচাৰ সেক্টৰ ডিসগাইজ আনএমপ্লয়মেন্ট মানে কি কৈ দিছো এখিনিতে যি সকলে নাজানে তেখেতসকলৰ কাৰণে কৈছো চাব এগ্ৰিকালচাৰ ল্যান্ড এটুকুৰাত সাপোজ 10 জন মানুহে কাম কৰিলে কামখিনি ধুনিয়াকে হৈ যায় ওকে কিন্তু কথাটো হয় কি সেই 10 জনৰ লগত আৰু এক্সট্ৰাকে 10 জন আহি গল মানে বেলেগ কাম নাই তেখেতসকলৰ গতিকে ভাবিছে কি ইয়াতে কাম কৰি লও অকমান ইয়াৰ পৰা অকমান ইনকাম কৰিম ওকে সো সেই 10 জনৰ জাগাত 20 জন মানুহ আহি সোমাই গল ওকে মানে কি হল বস্তুটো কি হল যে লগাতকে বেছি মানুহ সোমাই থাকিল সেই জায়গাটোত আৰু সেই যিকেইজন মানুহ নহলেও চলি যায় একচুয়ালি তেওঁলোক আনএমপ্লয়ডে হয় সেইকাৰণে আমি ডিসগাইজ আনএমপ্লয়ড বুলি কওঁ দেখা মানে দেখিছো কি তেওঁলোকে কাম কৰি আছে কিন্তু যদি আমি সঁচাকে চাব যাও তেওঁলোকে আনএমপ্লয়ডে হয় সেইটো নেদেখা হৈ আছো আমি ওকে মানে কিয় কৈ আছো বিকজ সেই ইনকামটো ডিভাইড হৈ যায় 10 জন মানুহে কাম কৰিলে ধৰক 1000 rupees দিলে প্ৰত্যেকে 100 rupees পালে হয় 20 জন সোমাই যোৱাৰ লগে লগে হেতু আৰু কি হৈ যাব আৰু কম হৈ যাব 50 rupees কে পৰি যাব গতিকে কি হল পইচাটো কমি গল মানে কি হল বস্তুটো বুজি পাইছে না সেই বস্তুটো হেতু ডিসগাইজ আনএমপ্লয়মেন্ট বুলি কয় আৰু এনেকে আনএমপ্লয়মেন্টৰ যিবিলাক আমাৰ হেয়া আছে আনএমপ্লয়মেন্টৰ টাইপস কিছুমান আছে এইবিলাক পঢ়ি লব ইকনমিক্সৰ পৰা সো এটো সেজনেল আনএমপ্লয়মেন্ট হ'ব যেটো নেকি আমাৰ আসামৰ এগ্ৰিকালচাৰত হৈ আছে যে এই 6 মাহটো বহিব লাগিব যে so meanwhile farmers in certain areas regularly reuse their alluvial lands for rabi crops and jute contributing to their socio-economic growth কিন্তু এই যে certain areas ৰ মানুহবিলাক তেখেতসকলে বহি নাথাকে তেওঁলোকে rabi crops লগাব rabi crops আমাৰ ঠাণ্ডাৰ দিনত কৰায় হয়নে সো জুটো লগাব গতিকে হেইটোৱে কি কৰিছে তেওঁলোকক এমপ্লয়ড কৰি ৰাখিছে লগতে সোশিও ইকনমিকলি গ্ৰো হৈ আছে similarly in rural west bengal no arable land is left uncultivated leading to better economic outcomes than in assam so west bengal khonotto কি হৈ আছে তেওঁলোকে হেনেকে মাটি বহাই থৈ নিদিয়ে তেওঁলোকে প্ৰত্যেকটো সিজনত ডিফাৰেন্ট খেতি লগাই থাকে আৰু হেইটোৱে তেওঁলোকৰ ইকনমিক্যালি তেওঁলোকক এনহান্স কৰি আছে
Okay, so with agriculture as Assam's backbone, the government must encourage farmers by providing financial aid and soft loans to ensure arable lands are reused for rabi crops and vegetables after paddy harvest. So এইটোৱে কৈছে যে আসাম একচুয়ালি কিহৰ কাৰণে নকৰে কওকচোন আসলতে ফাণ্ডৰ অভাৱ হৈ থাকে মানুহবিলাকৰ সেইকাৰণেহে নকৰে এনে নকৰাকে নাথাকেতো সবে কাম কৰিবলৈ কাৰণে ভালে পায় ঘৰত বহি থকাতকে এইখিনি কামেই কৰো কিন্তু মানে পইচাৰ অভাৱ হয় এইখিনি খেতি কৰোতে তেওঁলোকৰ কিমান ধাৰ লাগি যায় হয়নে মানি লেণ্ডাৰ্ছৰ পৰা পইচা ল'বলগীয়া কণ্ডিশ্যন হয় গতিকে ফাইনেন্সিয়েল এইড যদি পায় গভৰ্ণমেণ্টৰ পৰা বা সৰু সৰু কিছুমান লোনছ যদি পায় তেতিয়াহ'লে সেই বস্তুবিলাক কৰিব পাৰিব আমাৰ আসামতো হয়নে So this is essential to address growing food demands and boost the state's economy আৰু এনেকৈ আমাৰ ষ্টেটৰ ইকনমিখন মানে আমি এনহান্স কৰিব পাৰো ওকে এইটো যদিও নিউজ লেটাৰ্ছত আহিছে এইটো মানে এটা সঁচাকে এইটো বস্তু এটা ইম্পৰ্টেণ্ট এটা কথা হৈ আছে আচলতে এতিয়াৰ পৰা বহিব নহয় ছমাহ গতিকে বহি থাকাতকে আমি যদি এনেকে সব ফিল্ডতে সেয়া লগাই দিও তেতিয়াহ'লে কি হ'ব আমাৰ আসামখন এনেও যিহেতু এগ্ৰিকালচাৰতে আমাৰ বেছিভাগ মানুহ সোমাই আছে সেই মানুহখিনিৰ প্ৰডাক্টিভিটিটো বাঢ়ি যাব ওকে সো ইয়াতেও এটা মই কুৱেশ্যন ইনক্লুড কৰিছো what are the major reasons for declining rice and wheat yield in the cropping system how crop diversification is helpful to stabilize the yield of the crops in the system etu UPSC ta ahi goise 2017 or ঠিক আছে আজি বেছি নাছিলে ইম্পৰ্টেন্ট আৰ্টিকলছ আৰ্টিকল হিচাপত এইটোৱে আছিলে আৰু সেইটো মই নিউজ লেটাৰৰ পৰা কভাৰ কৰি দিছো ঠিক আছে থ্যাংক ইউ ফৰ watching the video